জ্ঞাত তার নাম ব্রহ্ম কল্প কহিল তোমাদ পূর্বয় অর্ধবয় ভজি তাক বলি পদ্ম কল্প হিত জাতো ঈশ্বর নাভি জন্মিরে কলুক পদ্ম কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মী একান্ত কমল নয়ন যোগীভি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি আমাৰ বাইহাটা চাৰিআলি হিন্দু মজ্জালি গাঁৱত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ পাৱ ধূলি আমাৰ অধমৰ মাথা থাকক। আজি আমাৰ পৰম ভাগ্য আমি আহি আপোনাসকলৰ যে পাৱ ধূলি লোৱা সুবিধাকণ পালোঁ। আহি যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱ ধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে আজি এই মহান ভাগৱতৰ এই তৃতীয় স্কন্ধ পাঠেকে পঢ়ি গ'ল। আমি অধমে তাকে দুআষি আপোনাসকলৰ মাজত ভাঙি যাম বা ভাঙনি কৰিম। জানি বা অজানিতে যদি আমাৰ কিবা আকৃচ হয় আপোনাসকলে আমাক শুধৰাই দিব, হয়নে? শাস্ত্ৰই কৈছে হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা মহা সজনসকলো কেতিয়াবা নাও বুৰ খায়। গতিকে আমাৰ অধম সৌ মৰিগাঁৱৰ পৰা আহিছোঁ আপোনাসকলৰ পাও ধূলি লোৱাৰ কাৰণে। আমাৰো যদি কিবা আকৃচ হয় আপোনাসকলে শুধৰাই লৈ সবাৰ পাও ধূলি আমাৰ মাথাত দিব বুলি মোৰ প্ৰণিপাত থাকিল। এতিয়া আজি এই মহান ভাগৱতে আমাক চাৰি প্ৰকাৰে বুজাই আছে আৰু চাৰি প্ৰকাৰে বুজাই যাব। প্ৰথম প্ৰকাৰটো মহাভাগৱতখন কিয় আজি শুনিবলগীয়া, ক'বলগীয়া, গাবলগীয়া হ'ল, অৰ্থাৎ সিংগী মুনিয়ে যেতিয়া পৰীক্ষিত ৰজাক অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকনাগে দংশন কৰক, হয়নে? এই নিৰুপায় হৈ তেওঁ বহুত দুখেৰে কান্দি আছিল। ঋষিমুনিসকলে যিমান পৰামৰ্শ আগবঢ়াইছিল সেইবোৰ পৰামৰ্শ মনোগ্ৰাহী নহ'ল। সেই সময়ত ব্যাসদেৱ আহি তেওঁক পৰামৰ্শ দান কৰিলে, ৰজা এই 7টা দিন যদি তুমি গংগাৰ পাৰত ভাগৱত শুনি থকা তেনেহ'লে তোমাক সাপে খাব বা মৃত্যু হ'বা, মৃত্যু হ'লেও তুমি আত্মাক গতি দিব পাৰিবা। এই বুলি কোৱাত আজি ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গহিলা ৰজা হৈয়া বিষাদিত কুশপতে পদ্মাসনে বসী মহাৰায় শোকমুখে ভাগৱত শ্ৰৱণ কৰায়। এই ভাগৱত
আজি শুকদেৱে পৰীক্ষিতক শুনোৱাই গৈ আছে। এইটো হ'ল বিশ্বৰ কাহিনী। আৰু এই কথাকণকে আমাৰ দেহ মাৰ্গত বুজাই আছে, হয়নে? ভাগৱতখন পৰমাৰ্থিক তত্ত্ব। ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। গতিকে আমাৰ দেহ ভাগত বুজাই গৈ আছে। আৰু তৃতীয় ভাগে বুজাই গৈ আছে বা বুজাব আমাৰ ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি ধন টকা পইচা চলন ফুৰণ ৰীতি নীতিক লৈ যি হাবু দাবু খাই আছোঁ তাত আমাক বুজাই যাব। আৰু চতুৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ যে প্ৰত্যেকৰে আয়ুটো সূৰ্যৰ লগত হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপ কৰা নাই, হয়নে গোসাঁইসকল? আজি যে দিন এটা গ'ল, এই দিনটো আমাৰ আয়ু যে কমি গ'ল, এই কথাখিনি আমি অনুভৱ নকৰোঁ। হয়, এনেকৈ আমাৰ দিনটো গুচি গ'ল। এই চাৰি প্ৰকাৰে আমাক দেহমাৰ্গত ভাগৱতে বুজাই যাব বা বুজাই আছে। এতিয়া এটাত আমাক দেখুৱালে ব্ৰহ্মকল্প, পদ্মকল্প, বৰাকল্প, তিনিটা কল্প, হয়নে? আকৌ এইখিনিত আমাক দেখিলে এহি খব জানি যিটো বুদ্ধিমন্ত নৰ, বীৰকত হৈয়া ভক্তি কৰোক কৃষ্ণত। এইকণ কথা আপোনাৰসকলে যিসকল বুদ্ধিয়ক মানে মনৰ মানুহ, চালু জ্ঞানী, হয়নে? সেইসকলে তৰ্ণ উপায় কলিত পাব। আৰু যিসকলে যথামূৰ্খ ভোদা মূৰ্খ হৈ থাকিব সেইসকলে কলিত নিজৰ দেহটোক বা নিজৰ আত্মাক গতি দিব পৰা সুবিধা তেওঁলোকে নাপায়। হয়, এতিয়া আমি বুজিব লাগিব পদ্মৰ কল্পত প্ৰথম প্ৰভু ভগৱন্তৰ নাভিত ব্ৰহ্মা জন্ম হ'ল, এয়া হ'ল পদ্মকল্প, হয়নে? তাৰপাছত আপোনাৰ বৰাকল্প, এইবোৰ আমাৰ বিশ্বৰ কাহিনী। আমি পোনে পোনে জানি লোৱাটো উচিত। আমিও তিনিটা কল্পত পৰি আছোঁ। আমি প্ৰথম যে আই গৰ্ভত স্থাপিত হ'লোঁ সকলোৱে, এয়াই হ'ল ব্ৰহ্মকল্প। হয়, আই গৰ্ভৰ পৰা যেতিয়া পৃথিৱীত পৰিলোঁ তেতিয়া এয়া পদ্মকল্প আহি গ'ল। হয়, আকৌ যেতিয়া আমি শেষ কালত জৰা কালত যেতিয়া আমি সকলোৱে ভুগিবলগীয়া হ'ব বা পাবলগীয়া হ'ব, সেইটোৱে আমাৰ বৰাকল্প। এইটোৱে হ'ল বৰাকল্পটোত যুদ্ধ বিগ্ৰহ আমি লাগিয়ে আছোঁ সদায়। যাওঁতে যাওঁতে শেষ সময়ত পৃথিৱীৰ পৰা আমি সকলোৱে গুচি যাব লাগিব। কাৰণ পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়, এদিন আমি সকলোৱে এৰি থৈ গুচি যাব লাগিবই, নহয় বাৰু? কিন্তু এই কথাটোকে আমি চিন্তা কৰি আছোঁ জানো? নকৰোঁ। শাস্ত্ৰ ভাগৱতে ইমান বুজাই আছে, ধুনীয়া এদিনৰ, ধুনীয়া দুদিনৰ, ধুনীয়া ফুলনি বাৰী, ধুনীয়া শৰীৰত জোৱাৰৰ শেষ নাই, দিন যায় নাহে যে ঘূৰি। সেই লোকসকল, এই দুনীয়াখন এদিন দুদিনীয়া, আমি যাব লাগিবগৈ। কিন্তু ইমান বুজোৱা স্বত্তেও আমি মনুষ্যসকলৰ 4 ভাগৰ 3 ভাগ মানুহে আমি বুজাই নাই। এটা ভাগ আমাতকৈ যিসকল গুণী জ্ঞানী সেইসকলে বুজি আছে বা বুজিবৰ যত্ন কৰি আছে, তাৰ আঁতৰিটো পাই আছে। কিন্তু 3টা ভাগে কেৱল ধন ধান পুত্ৰ ভাৰ্যাৰ লগত ব্যাকুল হৈ আছে। হৰিনাম ল'লে যে আমি আত্মাক কিবা গতি দিব পাৰিম, হৰিনাম ল'লে যে ভাগৱত শুনিলে যে আমি এইখন পৃথিৱীত জন্ম লৈ শান্তি লাভ কৰিব পাৰিম, এই কথাটো আমাৰ লোকসকলে পাহৰি যায়, হয়নে? গতিকে আমাক আজি এই 4 প্ৰকাৰে মহাভাগৱতে বুজাই যাব। আপোনাসকলে যদি ইয়াক শুনি যায় নিশ্চয় মনুষ্যত জন্ম লোৱা সাৰ্থক হ'ব বুলি মহাভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ
এতিয়া পদ্মকল্পত যেতিয়া প্ৰভু ভগৱন্তে ব্ৰহ্মাক থিতি কৰিলে, তেতিয়া ব্ৰহ্মা এই পদ্মকল্পত বহি 100 বছৰ মানে চিন্তা কৰাত লাগিব। তেওঁ কোনো আঁতৰি নাপায় সদৌ শেষত তেওঁ যিডাল পদুমৰ মানে ওপৰত আছিল তাৰ নলীৰ সৈতে বগাই 7 পাতালত ঘূৰিলে। 7 পাতাল ঘূৰি ক'তো একোৱে গম নাপায় পুনৰ আকৌ সেই নলীডালৈ গৈ ওপৰত বহি তেওঁ ধ্যানত আছে, মোক কোনে জন্মালে, কি কাৰণ, হয়নে? আৰু সদৌ শেষত তেওঁ দূৰৰ পৰা 3টা আউজ শুনিলে, তপ তপ তপ। এই 3টা আউজ শুনি ব্ৰহ্মাই ভাবিলে, তাৰমানে মোক তপ কৰিব দিছে। তেওঁ 1000 বছৰ তপস্যা কৰিছিল। সেইটোকে কয় পদ্মকল্প। 1 2 নম্বৰত আমাক দেখুৱালে আজি বৰা কল্পটো যেতিয়া 13 কোটি দেৱতা সকলোৰে লগত প্ৰভু ভগৱন্তে ব্ৰহ্মা শিৱৰ পৰা আদি কৰি সকলোৰে ওচৰত সকলোৱে ক'লে পৃথিৱী এখন সৰ্জন কৰিব লাগে আৰু তাত আমি পুৰণ গজন ভৱন 4 মুঠি জীৱ জন্মাম বা 4 মুঠি জীৱৰ লগত আমি খেলিব পাৰিম। নানা ৰকমৰ তেওঁলোকৰ আনন্দ শান্তিৰ কথা আলোচনা হ'ল। সেইদিনা প্ৰভু ভগৱন্ত স্বয়ং নাৰায়ণক এই দায়িত্বটো দিছিলে। তেতিয়া স্বয়ং নাৰায়ণে লগতে কথা দিলে, আজি 33 কোটি দেৱতা শিৱ ব্ৰহ্মাকে আদি কৰি যে মই এই মুহূৰ্তত গৈ মানে 7 পাতালত অনন্ত নাভিত মানে ভূমিখন আছে, পৃথিৱীখন আছে, মই লৈ আহিম। তেওঁ কথা দিলে আৰু যেতিয়া তেওঁ যাত্ৰা কৰি গ'ল, সেই সময়ত হঠাৎ আই বসুমতী মাতৃ চুব নোৱাৰা হ'ল। তেতিয়া প্ৰভু ভগৱন্ত চিন্তাত পৰিলে, এই চুম কেনেকৈ, নিম কেনেকৈ। তেতিয়া তেওঁ ভাবিলে বৰা ৰূপ এটা লৈ মই বসুমতীখন উদ্ধাৰ কৰিম। বৰাহ স্বৰূপে জল হন্তে ডুবৰ দিলা, অনন্ত নাভিৰ হন্তে ভূমি উদ্ধাৰিলা। অনন্ত নাভিত গৈ যেতিয়া এই পৃথিৱী উদ্ধাৰ কৰাৰ লগে লগে মা বসুমতী এগৰাকী যুৱক বা যৌৱনপ্ৰাপ্ত, তেওঁ চুব নোৱাৰা হৈ আছে। তেতিয়া প্ৰভু ভগৱন্তে গাহৰি ৰূপে তেওঁৰ লগত প্ৰেমলীলা কৰিলে আৰু প্ৰেমলীলা কৰাৰ লগে লগে তেতিয়া বসুমতী মাতৃয়ে গাহৰি ৰূপী ভগৱন্তক কৈছিলে, আপুনি যে মই আজি চুব নোৱাৰা দিনত আপুনি মোৰ লগত প্ৰেমলীলা কৰি মোৰ গৰ্ভত বীৰ্যদান কৰিলে, ইয়াৰ পৰা কি হ'ব? তেতিয়া প্ৰভু ভগৱন্তে ক'লে, এটা বীৰ্যধাৰে সৈতে এটা 10,000 হাতীৰ বলৰ সন্তান এটা তোমাৰ জন্ম ল'ব আৰু এটা ধাৰে উৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ সদায় আহাৰ যোগান কৰিব, হয়নে? এতিয়া সেইকাৰণে আমাক সেইখিনিত ভাগৱতে বা বুজালে বা ব্ৰহ্মাৰ পৰা বুজা গ'ল বা প্ৰভু ভগৱন্তৰ পৰা বুজা গ'ল। আমাৰ আই মাতৃসকল চুব নোৱাৰা হোৱা প্ৰথম দিনা চান্দালনি, দ্বিতীয় দিনা কাঙালনি, তৃতীয় দিনা ব্ৰহ্মচাৰিণী। গতিকে আমি এই আইসকলক বা নাৰীসকলক এই 3 দিন চুব নাপায়, হয়নে? যদি আপোনাসকলে কোনোবা আইসকলৰ মোহিনীৰ ওপৰত ভুল হৈ কোনোবাই এদিন তেওঁৰ গাত হাত দিলে, তেওঁ ইহকালে পৰকালে তেওঁ চাণ্ডালৰ যৌনিত জন্ম পাব। এইটো জ্যোতিষশাস্ত্ৰৰ ভিগুৱাদী বাৰমুণি সকলেও এইখন কথা লিখিছে। আৰু দ্বিতীয় দিনা যদি কোনোবাই নাৰীৰ মোহিনীৰ ৰূপত নাৰী গাত হাত দিলে, তেনেহ'লে ইহকালে পৰকালে তেওঁ কাঙাল হ'ব, কোনোদিনে তেওঁ ধন সম্পত্তি উপাৰ্জন তেওঁৰ ঘৰত নাথাকিব। আৰু 3 নম্বৰতে যদি কোনোবাই 3 দিনৰ দিনা নাৰী গাত হাত দিয়ে, তেনেহ'লে ব্ৰহ্মচাৰিণী হ'ব, তাৰমানে পাপত পৰিব। তেওঁ গৃহ বা তেওঁৰ পৰিয়ালত চব পাতকী জীৱবোৰ জন্ম আহিব। গতিকে আমি খুব সাৱধানে এইকেইদিন মানিব লাগে, হয়নে? এই কথাখিনি আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে, হয়। এতিয়া আমি যদি চাওঁ, পৰীক্ষিত ৰজাক কৈ যে সাৱধান হৈ ৰজা শুনা, পৰীক্ষিত আজি আছে জানো? নাই, এইটো বিশ্বৰ কাহিনী। আৰু 1.5 মাহ আগত যদি চাওঁ, আমি সকলো আটাইসকলে আজি ৰাজা পৰীক্ষিত। সেই লোকসকল ৰাজা পৰীক্ষিতকো 7 দিনৰ ভিতৰত তৎক্ষণাতে দংশন কৰিলে।
আৰু আমাৰ সকলকো এই 7টা বাৰৰ ভিতৰতে তক্ষক নাগে দংশন কৰিবই, ৰেহাই নাই কাৰো, হয়নে? বাৰকেইটা বেলেগ বেলেগ হ'ব, কিন্তু 7টা বাৰৰ ভিতৰতে আমি সকলোৱে এদিন মৃত্যুবৰণ কৰিব লাগিব। সেইটোৱে আমাৰ হ'ব তক্ষক নাগ। গতিকে আমি বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। এই লোকসকল আমি মনুষ্য জন্ম পাই ভাবি চিন্তি কৰ্ম কৰাটো পৰম কৰ্তব্য। আৰু যদি ভাবি চিন্তি কৰ্ম কৰা নহয়, তেনেহ'লে নিজৰ বিপদ নিজেই মাতি অনা হ'ব, হয়নে? চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গোৰাংগীতাই হৰি হৰি বোল। গতিকে মনুষ্যৰ জন্মটোত যদি কেৱল মদ মাংসৰহে জুতি পায়, হয়নে? তেনেহ'লে এই মনুষ্যৰ জন্মটো বিফলে গোৱা হ'ব। গতিকে আমি এইবোৰ কথা মানি আমি নিকা হ'ব পাৰিব লাগিব, আৰু দুজনকো আমি জ্ঞান দিব পাৰিব লাগিব। এদিন আমাৰ পৰীক্ষা আহিব, হয়। ভাগৱতত কৈছে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, পুৰাণত অ' কৃষ্ণ অগতিৰ গতি, অনন্ত অচ্যুত সুখেৰ সাগৰ, ৰাম ৰাম কৃষ্ণ পদে ৰূপমতি, এদিন জবাব দিবা লাগিব, হয়। আৰু কোৰাণত হজৰত মহম্মদে লিখিছে লা ইল্লাহা ইল্লাল্লাহু মুহাম্মাদে ৰাছুলুল্লাহ, এদিন জবাব দিবা লাগিব। কোনদিনা? যিদিনা আমি সকলোৱে শেষ বিচনাত পৰিম, ৰেহাইটো কাৰোৱে নাই, হয়নে? 14 তলা বিল্ডিঙত থাকিলেও শেষ বিচনাখনত পৰিবাই লাগিব, উৰুষা ঘৰৰ তলত থাকিলেও শেষ বিচনাত পৰিবাই লাগিব, কাৰো ৰেহাই নাই। সেইদিনা আমি জবাব দিব লাগিব, এইখন মৰ্ত্যত মনুষ্যৰ জন্ম লৈ কিমানজনৰ উপকাৰ কৰিলোঁ, কেইজনক নিৰাশ্ৰয়ক আশ্ৰয় দিছিলোঁ, কেইজন অজ্ঞানীক আমি জ্ঞান দিছিলোঁ, হয়নে? এইবোৰ আটাইবোৰ 121 কথা আমি জবাব দিব লাগিব সেইদিনা যমৰ ওচৰত। গতিকে আপোনাসকলে আজি জবাবৰ এটা মূল তত্ত্ব হাতত ল'লে। আজি যে ভাগৱত সুধিছে, এই পুণ্য সঞ্চয় নাম্বাৰটো আপোনাসকলে পাব, আৰু এদিন সেয়াও জবাব দিব পাৰিব, আমুক জেগাত আমুক স্থলীত সাধুসকলৰ লগত মই এয়া আছিল দেই যায়, হয়নে? গতিকে আমি ভাল কাম কৰাবোৰ জবাব আহিব, বেয়া কাম কৰাবোৰ জবাব আহিব। গতিকে যেতিয়া ভাল কামৰ সংখ্যা আমাৰ বেছি হ'ব, তেনেহ'লে আমি নিশ্চয় মনুষ্যৰ জন্ম সাৰ্থক হ'ব। আৰু যদি বেয়া কামৰ সংখ্যা বেছি হয়, তেনেহ'লে আমি এদিন নৰকত যাব লাগিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ বঢ়িয়া। এতিয়া এই ভাগিত বৰ সুন্দৰকৈ আমাক বুজালে, কৌটি কৌটি ব্ৰহ্মাৰ পৰা 33 কোটি দেৱতাৰ পৰা উৰণ বুৰণ গজন ভ্ৰমণ যিমান জীৱ আছে, সকলো কালগ্ৰস্তত পৰি আছে। এদিন তেওঁলোক মৃত্যু হ'বই, নহয় জানো? কিন্তু মৃত্যু নোহোৱা এজন আছে, কোনজন? সেইজনে হ'ল পৰম প্ৰভু ভগৱন্ত, হয়। আমাক
ঘোষাত বৰ ধুনীয়াকৈ মাধৱদেৱে লেখা নাই, ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া শয্যা মাজে আচন্ত ঘুমতি যায়, হয়নে? তাৰমানে আমাৰ ব্ৰহ্মাৰ পৰা আদি কৰি আমি সকলো কেৱল মায়াতহে আবদ্ধ হৈ আছোঁ। হয়, তুমি খে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ গাই আমি মায়াত পৰি আবদ্ধ হৈ অচেতন। তাৰমানে আচল ভাল চেতনটো নাই। আমাৰ এজন মানুহে কৈছে মই পৃথিৱীখনত চব জানো, এটাই কৈছে মূৰ্খ তুমি একোৱেই নাজানো। হয়, এতিয়া তেওঁ কোৱাটো শুদ্ধ নে তেওঁ কোৱাটো শুদ্ধ? কাৰণ যিসকলে নাৰী মায়া ধনৰ মায়াত পৰি হাবু ডাবু খাই থাকোঁতে জীৱনটো শেষ কৰিলে, হয়, এই জীৱনটো আঁতৰিটোকে ল'ব নোৱাৰিলে, তেওঁ যদি কয় চব মই জানো, কামত আহিবনে? ইমান ডাঙৰ মায়া এইটো দেখিছেনে? এই মায়াটো আকৌ আমি এৰিব পৰা ক্ষমতাও নাই। কিন্তু কোনোবা ব্যাখ্যাকাৰে আপোনাসকলক ক'ব মায়া ত্যাগ দিয়ক, মায়া ত্যাগ দিয়ক, ত্যাগ দিয়ক। মই কিন্তু মায়া ত্যাগ দিয়ক বুলি কোৱা ক্ষমতা মোৰ নাই। মায়া পৰিচালনা কৰক বুলি কোৱা ক্ষমতাটো মোৰ আছে। কাৰণ কিয় জানে, মই বা আপুনি, তেওঁ বা তেখেতে, আমাৰ সকলোৱে গোসাঁইসকল গোসাঁনীসকল, আমি যেতিয়া আই গৰ্ভত থিতি হওঁ তেতিয়া 5টা ভূতৰে সৈতে আমাক তৈয়াৰ কৰিলে। শীত অপ তেজ মূৰ বম, 5টা ভূত। আৰু কুকুৰ চিগাল গাহৰি কৰি 5টা ভূতৰে তৈয়াৰ কৰিলে, হয়নে নহয় কওক? 5টা কমেণ্ডীয় দিলে হাত ভৰি গুহলিংগ মুখ, 5টা জ্ঞানেন্দ্ৰিয় দিলে নাক কাণ চকু জিভা তত, আৰু তাৰ লগত দিলে মন বুদ্ধি চিত, হয়নে? তাৰ লগত দিলে আকৌ 6টা ৰিপু চাওক, কিমান ডাঙৰ ডাঙৰ তাল খোপাকৈ আমাক লগত লগাই দিলে, হয়নে? লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য 6টা ৰিপু, আৰু যে 3ডাল গুণ দিলে সৰ্বনাশ। ডাঙৰ এটা গৱলীয়া মহকো নাকি লগাই যেনেকৈ লৈ ফুৰিব পাৰে, তেনেকৈ আমাক 3টা গুণ দিলে সত ৰজ তম, হয়, একে কিমান হ'ল? 22টা হ'ল। এই 22টা ইন্দ্ৰিয়ক লগত লৈ মই যিদিনা আই গৰ্ভৰ পৰা আহিব ওলাওঁ, মই বা আপুনি, তেওঁ বা তেখেত, সকলোৱে আমি, তেতিয়া আকৌ প্ৰভুৱে 2টা বস্তু আমাক দিলে, বোলে এই 2টা লৈ যাওক, এই 2টা বৰ ভাল বস্তু। তেতিয়া শুনি পেলাই মই বৰ আনন্দ পালোঁ, নহয়নে? ভাল বস্তু যদি আৰু 2টা আপুনি পাইছে, দিছে, বৰ আনন্দৰ কথা, দিয়ক দিয়ক দিয়ক। বোলো ইয়াৰ নাম কি? ক'লে এটা নাম কাল, এটা নাম মায়া। এই হ'ল 24টা, হয়নে নহয়? এতিয়া নোম ছাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা, 24 তত্ত্ব লৈ পঞ্চভূত সমে কোনে খেলি আছে খেলা। এতিয়া 5টা ভূতৰ লগত এই 24টা তত্ত্বক লৈ খেলাটো কোনে খেলি আছে, সেই আঁতৰিটো আমি ল'ব লাগিব নহয়। আৰু যদি জীৱনত সেই আঁতৰিটোকে আপুনি নাপায়, আপুনি সেইখন খেল কেনেকৈ জিকিব, হয়নে? ক্ৰিকেট খেলোৱাটো, ক্ৰিকেটক টঙনিয়াটো সহজ, কিন্তু তাৰ সংবিধানখন বুজি লোৱাটো বৰ টান। বল খেল খেলি পেলাই যাই পেলাই গোল এটা সোমোৱাই দিয়াটো সহজ, কিন্তু বল খেলৰ সংবিধানখন আপুনি প্ৰথমে জানিব লাগিব নে নালাগিব, হয়নে? নহ'লে আপুনি ভৰিখন ডাঙৰ লগে লগে ফাউল হ'ব আৰু বছ কেঞ্চেল। হয়, এই তদু মানৱ জন্মটো এতিয়া আমাক যে কিছুমানে কয়, আপোনালোকৰ এইপিনে আমাৰ মৰিগাঁও পিনে পোৱা, আপোনাৰসকলে এইপিনে বাইহাটা চাৰিআলি মঙলদৈ পিনে পোৱা কিছুমান কথা মানে অকণমান ইফাল সিফাল তাৰটো মই আছে, কিন্তু ভিতৰটো একেটাই হৈ গ'ল। এতিয়া আমাৰ কয় যে এই 24টা তত 5টা ভূতৰ লগত যে প্ৰভু ভগৱন্তে মায়াটো আবদ্ধ কৰি দিলে, সেই মায়াটোতে আমি পোনে পোনে চৌকিটাই কেৱল মায়াটোহে দেখোঁ। ভাল বস্তুটো ভকতিৰ দিশটো আমি নেদেখোঁ। এই ভকতিৰ দিশটো পাবলগীয়া হ'লে, তাৰ আঁতৰিটো পাবলগীয়া হ'লে আমি গুৰুৰ ওচৰত যাব লাগিব, হয়নে বাৰু? গতিকে আমাৰ এতিয়া কিছুমান মানুহে কয় এনেকুৱা আমুকে তহুকে আঁতৰি হৈ আহি গৈ শৰণ ভজন লৈ আহক আঁতৰি হোৱা বুলি কয়। আপোনালোকে পিনে কি কয়? আমাৰ নগাঁও মৰিগাঁও পিনে কয় সেইজন আঁতৰি হৈ আহিলে আৰু গুৰু ঘৰত যায়।
নহয়নে বাৰু? মালাও দুডালমান ল'লে, ৰাতিপুৱা গা ধুই ফটো দুটা ল'ব পাৰে, হয়। তাৰমানে আঁতৰি হৈ অহা দুটা বস্তু। এটা হ'ল সামাজিক। আমাৰ সামাজিকত যদি আঁতৰি হৈ আহে তেনেহ'লে মাহ প্ৰসাদকেইটা আগুৱাই দিয়া ভাল হ'ল, ভাগৱতৰ আসনত বহিব পৰা হ'ল, বা নাম প্ৰসংগৰ মূল আসনখনত বহিব পাৰিব, হয়, বা ভোজ ভাত ৰান্ধি ৰাইজক খুৱাব পাৰিব, তাকে কয় আঁতৰি। আৰু দেহত যদি আমি দেহ মাৰ্গত চাওঁ, সেই আঁতৰিটো হ'ল এই দেহটোৰ যিজনে আঁতৰি পাই গ'ল, হয়নে, তেওঁক কি ক'ব? বেদাচাৰ আঁতৰি। আৰু আমাৰতো দেখাচাৰ আঁতৰিটো লাগিবই আমাৰ সামাজিক। যেনেকৈ এটা গৰু কোনোবা হাতত কেনেবাকৈ মৃত্যু হ'ল, তেওঁ আমাৰ সামাজিক উঠাৰ পৰাচিত নিয়ম নীতিখিনি হ'ব লাগিব, এইটো সামাজিক দেখাচাৰ। কিন্তু বেদাচাৰটো হ'ল তেওঁ সেই পাপটো নাশ কৰিবলগীয়া হ'লে কেনেধৰণে ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগিব, ভকত বৈষ্ণৱ ভকতনীৰ চৰণত কেনেধৰণে শৰণ ল'ব লাগিব, সেই কথাকণ তেওঁ আগে বুজি লোৱাটো পৰম কৰ্তব্য। গতিকে যেতিয়া আপোনাসকল সবে বেদাচাৰ আঁতৰি হ'ব পাৰিব, তেতিয়া আপোনাসকলে নিজে নিজে জানিব এই পৃথিৱীখনত যে মনুষ্যৰ জন্ম মই কিয় পালোঁ, হয়। এতিয়া আপোনাসকলে চাওকচোন, আপোনালোকসকলৰ লগতে মোকো আৰু ধৰিছোঁ ন। এতিয়া যদি আমাক মনুষ্যৰ জন্ম নিদি গাহৰি জন্ম দিলে হয়, এতিয়াতো ক'ৰবাত বৰকচু খাই আমি থাকিবলগীয়া হ'ল হয়। কিন্তু এতিয়া যে আমি মনুষ্যৰ জন্ম দিলে আমি ভাগৱত শুনিব পাৰিছোঁ, কম ভাগ্যৱান নে আমি? গতিকে এই ভাগ্যৱান জীৱনটো পায়ো যদি আমি হৰিক সেৱা নকৰোঁ, তেনেহ'লে মোকো লৈ যায় গাহৰি, কুকুৰ, চিগালৰ লগতে তুলনা কৰিব। গতিকে আমি আঁতৰিটো ল'ব লাগিব, ক'ৰ পৰা আহিলোঁ, ইয়াত কি কৰিব লাগে, কি কৰি আছোঁ, আৰু ইয়াৰ পাছত আমি ক'লৈ যাম। এই আঁতৰিটো ল'লে আমি বেদাচাৰ আঁতৰি হৈ যাম। তেতিয়া ইহকালে পৰকালে আত্মাক গতি দিব পাৰিম বুলি আমাৰ ভাগৱত গীতা সকলোৱে এইখন পৰামৰ্শ আগবঢ়াই আছে। গোবিন্দ তেওঁৰ আসনখন হেৰি শাস্ত্ৰখন অলপ চাব লৈছিল অনন্তয়নাদি পৰি বঢ়িয়া। কালো জাৰয়াই যাবহে অখণ্ড মহিমা যুগ দীপাময় ভূমা বিহু সত্য এতিয়া এই ভাগিত ক'লে অনন্ত মহিমা। প্ৰভু ভগৱন্তৰ নাম এটা অনন্ত, হয়নে? অনন্ত নামটোৰ অৰ্থটো কি? অনন্ত নামৰ অৰ্থটো মানে আমি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱই প্ৰভু ভগৱন্তৰ অন্তকে পোৱা নাই। তেওঁ কেনেধৰণে চলাই আছে তাৰ আঁতৰি আমি পোৱা নাই। তাৰ নামে হ'ল অনন্ত। আৰু এটা নাম হ'ল তেওঁ অন্তৰ্যামী নাৰায়ণ। এতিয়া অন্তৰ্যামী নাৰায়ণ নামটোৱে তাৰমানে সকলো জানিয়ে আছে। আমাৰ এতিয়া বিশ্বাস নহয়, আমুকটো কৰ্ম কৰিছোঁ, কোনেও দেখা নাই।